ইয়াত এইটো কি ভুল খেতি? ভুল খেত। অঁ, এইটো কিমান মাটিত কৰা হৈছে? 6 কাঠামান মাটি। 6 কঠা। এইটো জহা নে বগাটো? জহা। জহা। নামটো কি আছিল? এইটো জবা। জবা না? এনেই খৰচ কিমান হয় এক বিঘা মাটিত? টোটেল খৰচ কিমান যাব তথাপিও? জাংলা দিবৰ কাৰণে প্ৰায় 30,000 মান খৰচ হ'ব। 1 বিঘাত? অঁ, 30,000 টকা খৰচ হ'লে টোটেলি খেতিৰ কাৰণে হৈ গ'ল। হয়। তো বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। আজিৰ মোৰ আলোচ্য বিষয় ভুল খেতি। তো ভুল খেতি আমি কেনেকৈ কৰিম, কেনেকুৱা মাটি আমি নিৰ্বাচন কৰি ল'ম, আৰু এই খেতিৰ ফলন কেনেকুৱা দিয়ে, প্ৰতি বিঘাত আমি খৰচ কিমান টকা কৰিব লাগিব, গোবৰ সাৰৰ প্ৰয়োজন আছে নে নাই, ৰাসায়নিক সাৰ কি দিম, আৰু ভুল গছৰ পাতবিলাক যেতিয়া হালধীয়া মাৰি দিব বা কোচ খাই যাব তেতিয়া আমি কি ধৰণৰ ঔষধ স্প্ৰে কৰিম, ৰাসায়নিক সাৰৰ লগত আমি কি ফাৰ্টিলাইজাৰ খেতিত আমি ব্যৱহাৰ কৰিম। তো ফাৰ্টিলাইজাৰ সপ্তাহত দিব লাগে নে মাহেকত পিছে পিছে আমি খেতিত দিব লাগে, আজিৰ এই ভিডিঅ'টোত সম্পূৰ্ণ তথ্য আপোনালোকে নিশ্চয় পাই যাব। কথা হ'ল আপোনালোকে মোৰ ভিডিঅ'টো পৰাপক্ষত স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। চালে আপোনালোকে আজিৰ এই ভুল খেতিৰ সম্পূৰ্ণ তথ্যটো পাই যাব। কথা হ'ল প্ৰথমতে আপোনালোকে ওখ মাটি নিৰ্বাচন কৰিব, বাম মাটি নিৰ্বাচন কৰি আপোনালোকে ইফালে মাটিত 2 গাড়ীমান গোবৰ আনিব, 1 গাড়ী সিঁচি দি ধুনীয়াকৈ তাৰ মাজতে আপোনালোকে বেলেগ কৰিব পাৰিব। ইয়াত আলু খেতি লগাইছে, লগতে মটৰ মাহ লগাইছে। এই যে চাওক, মটৰ মাহ উঠাইছে খেতিৰ পৰা, লেবাৰ মাটি লৈ মটৰ মাহ উঠোৱা হ'ল। ধুনীয়াকৈ খেতিত ফুল গছবিলাক ডাঙৰ দীঘল হৈ আছে। তো কথা হ'ল আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পন্থামতে কৰা খেতিৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে। তো কথা হ'ল মটৰ মাহ লগাইছে, আলু লগাইছে, দুটা খেতি একেলগে যে কৰিছে, নিশ্চয় লাভ আছে। লাভ নাথাকিলেতো এনেই কৰা নাই। আমাৰ খাৰুপেটীয়াৰ কৃষকে কিন্তু উন্নত, বৰ্তমান লাহে লাহে আমাৰ বৈজ্ঞানিক পদ্ধতিমতে খেতি কৰা আৰম্ভ কৰিছে। তো আপোনালোকে অযথা সময় নষ্ট নকৰিব। আপোনালোকে যদি শিক্ষিত নিবনুৱা হিচাপে আছে, কমত 3 বিঘা মাটি চিলেক্ট কৰক, কৰি আপোনালোকে পূৰা দমে লাগি যাওক। বৰ্তমান কিন্তু পটল লগোৱাৰ সময়, জিকা লগোৱাৰ সময়, ভোল লগোৱাৰ সময়, তাৰপিছত পানীলাও, ৰঙালাও, গাজৰ, মূলা, ওলকবি, ফুলকবি ইত্যাদি ইত্যাদি এটচেট্ৰা সকলোবোৰ খেতি আমি এতিয়া কৰিব পাৰিম। আমাৰ একুৰেট ছিজন আহি পালেহি। তো অলপ কেইদিন পিছতে মই আপোনালোকক হাইব্ৰিড জাতৰ গাজৰৰ খেতিৰ ভিডিঅ' এটা আপোনালোকলৈ পঠিয়াই দিম। তো মূল কথালৈ আহিছোঁ। 2 গাড়ী গোবৰ সাৰ সিঁচি দিলে, প্ৰতি বিঘাত ছুপাৰ ফছফেট 1 বস্তা সিঁচিব, মানে 50 কিলো, পটাছ 15, ইউৰিয়া 15, DAP 15 দিয়াৰ পিছত মাটি হাল মাৰিলে, ময়ালে ধূলিময় কৰাৰ পিছত আপোনালোকে বজাৰৰ পৰা উন্নত জাতৰ বীজ ক্ৰয় কৰিব। সাৱধান, ভুলৰ গুটিৰ মাজত কিন্তু নাম্বাৰ 1, নাম্বাৰ 2 এনেকুৱা ওলট পালট হৈ আছে। ইয়াত যিটো বীজ দিয়া হৈছে জবা, এইটো হ'ল সৰু থাকোঁতে, তাৰমানে গছ সৰু থাকোঁতেই গছত এনেকুৱা ধৰণৰ ফলন আহি যাব। চাওক, প্ৰতিটো গাঁঠিতে ফলন। এইটো হ'ল জহা ভোল, একদম পূৰা চেণ্ট। তো এনেকুৱা ধৰণৰ ভুল খেতি যদি আপোনালোকে কৰাৰ কাৰণে ইচ্ছুক, যদি আপোনালোকে ভাবিছে ভুল নকৰোঁ, জিকা কৰিম, কৰক। এতিয়া কৰিবলৈ হ'লে ৰামা কৰিব লাগিব, মল্লিকা কৰিব লাগিব, উন্নত ধৰণৰ জিকা আমি খেতিত লগাব লাগিব। তাৰপিছত নামধাৰী আছে। এনেকুৱা ধৰণৰ গুটিবিলাক আপোনালোকে ক্ৰয় কৰক আৰু আনি লগাওক। যদি আপোনালোকে ভাবিছে যেতিয়া ঠাণ্ডাৰ প্ৰকোপটো বাঢ়ি গৈছে, তেনেহ'লে আপোনালোকে 24 ঘণ্টা পানীত তিতাই ৰাখিব। তাৰপিছত সেই ভিজাই থোৱা এই গুটিকেইটা এটা সূতাৰ কাপোৰৰ মাজত ধুনীয়াকৈ মেৰাই, শুকান গোবৰৰ মাজত 1 ফুটমান গাঁত খান্দি তাৰ ভিতৰত সোমাই 2 দিনমান থৈ দিয়াৰ পিছতে গুটি গজালি মেলিব। তেতিয়া আপোনালোকে আনি লৈ গ'ল। এটা গুটিৰ পৰা আৰু এটা গুটি, মানে এটা গছৰ পৰা আৰু এটা গছৰ দূৰত্ব ৰাখিব আপোনালোকে 3 ফুট, আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 5 ফুট বা 6 ফুটকৈ ৰাখিব। আপোনালোকৰ ইচ্ছামতে আপোনালোকে ৰাখিব। আপোনালোকে মোৰ অন কেমেৰাৰ মাজত আপোনালোকে নিশ্চয় চাব পাৰিছে। এতিয়া মূল কথালৈ আহিম, ফাৰ্টিলাইজাৰ। আপাৰ আছামত মই কিন্তু দাদা বাইদেউসকলক সকলোকে মই আগৰ পৰাই কৈ দিছোঁ যে আপোনালোকে ফাৰ্টিলাইজাৰ, বহুতে কমেণ্ট কৰিছে যে ফাৰ্টিলাইজাৰ এই দানা কি? দানা বস্তুটো হ'ল মানে কি, খেতিত তাৰমানে ফলন বৃদ্ধি কৰিবৰ কাৰণে আমাৰ কেমিকেল দানা আছে, অৰ্গেনিক আছে, নানান ধৰণৰ।
তো আপোনালোকে অৰ্গেনিকো দিব পাৰিব, কেমিকেলৰ মাজতো যাব পাৰিব। আৰু কথা হ'ল দানা বুলি ক'লেতো জানে আপোনালোকে ফলভিক আৰু হিমুক এচিড থকা, হিমুক এচিড 98 আৰু ফলভিক এচিড 2% থকা দানাবিলাকৰ দাম অলপ বেছি হ'লেও খেতিৰ কাৰণে বৰ উপযোগী। তাৰ লগতে আছে IPL, গ্ৰ' মেজিক, ভূমিৰত্না, ব্লেক গ'ল্ড, স্পাৰ্কাৰ জিয়াৰ, এনেকুৱা ধৰণৰ দানা আৰু ভূমিৰত্না, ভূ এক্টিভ, এই ধৰণৰ দানাবিলাক আপোনালোকৰ খেতিত দিলে অট'মেটিকেলি আপোনালোকৰ খেতিৰ ফলন বৃদ্ধি পাব, ফচল ভাল হ'ব। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিব, যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। এটা শ্বেয়াৰৰ কাৰণে আপোনালোকৰ চাওক আমাৰ আপাৰ আসামলৈ দাদা বাইদেউসকলে এনেকুৱা ধৰণৰ খেতি চোৱাৰ পিছত দাদা বাইদেউসকলেও খেতি কৰাৰ কাৰণে আগ্ৰহী মনোযোগী হয়। তো কথা হ'ল মই যে আপাৰত পটলৰ শিপা বা বেলেগ বেলেগ বিধান পঠিয়াই আছোঁ, বহুতে বহুত বেয়া কমেণ্ট কৰি আছে। মইতো ইয়াত কোনো বেয়া কাম কৰা নাই, পটলৰ শিপা দিয়া আছোঁ, কিবা বিধান দিয়া আছোঁ, আপাৰত দাদা বাইদেউৰ কাৰণে কিবা ভালহে কৰি আছোঁ। মই কি ইয়াত বেয়া কৰিছোঁ নেকি? আপোনালোকে মোক কমেণ্ট কৰি জনাব। চাওক বহুতে বহুত বেয়া কমেণ্ট কৰি থাকে, কি ক'ম আৰু। মই এটা কথাই ভাবোঁ কি যে আমি অকলে কি আৰু কৰি থাকিম, আমি চবেই মিলি কৰিম, হাতে হাত মিলি আগুৱাই যাম। আমি যাতে চবেই মিলি আগুৱাই যাব পাৰে তাকে কামনা কৰোঁ। চাওক এয়া অলপ কেইদিন আগতে জিকাৰ গুটি, ভোলৰ গুটি, তাৰপিছত পটলৰ শিপাটো মই প্ৰত্যেক দিনা দি আছোঁ। তো এইবিলাক ধৰণৰ বেয়া কমেণ্ট শুনাৰ পিছত মোৰ অকণমান বেয়াই লাগে। তো কথা হ'ল আপোনালোকে বিন্দাছ খেতি কৰক, মই আপোনালোকৰ লগত আছোঁ। বিশেষকৈ আপাৰৰ কথা কৈছোঁ, লয়াৰৰ কথা কৈছোঁ। আপোনালোকে বিন্দাছ খেতি কৰক, মই আপোনালোকৰ লগত 100% মই হেল্প কৰিয়ে যাম। আপোনালোকক দিহা পৰামৰ্শ যিমান দিব লাগে মই দি যাম। যিমানে বেয়া কমেণ্ট কৰি থাকক মই আৰু নামানো। আজিৰ পৰা মই একদম পূৰা প্ৰতিজ্ঞাবদ্ধ, যিমানে বেয়া কমেণ্ট নাহক কিয় মই আপোনালোকক যি লাগে চব যোগান ধৰিম, কেৱল আপোনালোকে মোক হেল্প কৰি যাব। তো এৰিছোঁ আপোনালোকৰ মাজৰ পৰা আজি, পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। ধন্যবাদ।